নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন পদ্ধতি মতে 54, 55, 56, 57 পোৱা বহু প্ৰাৰ্থী এইবাৰ পাব সুযোগ কিন্তু কেনেকৈ আপোনালোকে নিশ্চয় জানে যে সময় সময় আমি আপোনালোকৰ পৰা টেটৰ নম্বৰৰ কাৰণে আমি বিভিন্ন ধৰণৰ ভিডিঅ' যোগেদি আপোনালোকৰ নম্বৰসমূহ লৈছিলোঁ আৰু যোৱাকালিও আমি লৈছিলোঁ এই যোৱাকালি আপোনালোকৰ পৰা যথেষ্টখিনি কমেণ্ট আমি পাইছিলোঁ আৰু তাত দেখিছিলোঁ যে পূৰ্বতে টেটত 89, 90 বা 91 এনেধৰণৰ থকা বহু প্ৰাৰ্থীয়ে টেটৰ যোগেদি তেওঁলোকৰ নম্বৰ কিন্তু 100+ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ তেওঁলোকৰ নম্বৰ যথেষ্ট ইম্প্ৰুভ হৈছে বহু প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত দেখা গৈছে চি টেটৰ যোগেদি তেওঁলোকে নম্বৰ বৃদ্ধি কৰিছে গতিকে এইবাৰ যদি কিবা কাৰণত তেওঁলোকৰ মেধা তালিকাত নাহে তেতিয়া আগন্তুক যি মাৰ্চ মাহৰ ভিতৰত 8500 LP UP আৰু মাধ্যমিকৰ পদ খালী হ'ব তাত তেওঁলোকৰ টোটেল নম্বৰ আগতকৈ যথেষ্ট বৃদ্ধি হৈ যাব কিয়নো টেটৰ নম্বৰ তেওঁলোকৰ বৃদ্ধি হ'ল গতিকে সেই প্ৰাৰ্থীসকলৰ কাৰণে এটা চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আহিছে আমি বিভিন্ন ভিডিঅ'ৰ যোগেদি আপোনালোকক এনেদৰে নম্বৰ বৃদ্ধিৰ কাৰণে অনুপ্ৰেৰণা জনাই আহিছোঁ আৰু বহুতেই তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিছে ইয়াৰ উপৰিও দ্বিতীয়তে 54, 55 বা 56 পোৱা বহু প্ৰাৰ্থীয়ে এইবাৰ যি 5550টা LP UP পদৰ কাৰণে বিজ্ঞাপন হৈ গৈছে তাতো সুযোগ পাব তাতো তেওঁলোকৰ নাম হোৱাৰ সম্ভাৱনা আছে কিন্তু কোনসকল প্ৰাৰ্থী প্ৰথমে আমি ক'ব পাৰোঁ যে টি টাইপছৰ ক্ষেত্ৰত এইবাৰ টি টাইপছৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিছে আৰু সমগ্ৰ অসমতে বহুখিনি পোষ্ট ওলাইছে আৰু টি টাইপছৰ ক্ষেত্ৰত যদি আমি চাওঁ সিমান কিন্তু প্ৰাৰ্থীৰ সংখ্যা অল আছামত নাই যিমানখিনি পোষ্ট ওলাইছে ইয়াৰ উপৰিও আপোনালোকে জানে 90তকৈ বেছি পোৱা প্ৰাৰ্থীসকল তেওঁলোকৰ যদি মুঠ নম্বৰ বেছি হয় তেওঁলোক আনৰিজাৰ্ভ কেটেগৰীটো আহি যায় গতিকে বেছি ভাল নম্বৰ পোৱা টি টাইপছৰ প্ৰাৰ্থীসকল আনৰিজাৰ্ভ কেটেগৰীত আহি যাব আৰু কম নম্বৰ পোৱা প্ৰাৰ্থীসকল টি টাইপছৰ কাৰণে ৰিজাৰ্ভেশ্যনত থকা পোষ্টবিলাকত তেওঁলোকে নিযুক্তি পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে টি টাইপছৰ ক্ষেত্ৰত 54, 55, 56 পোৱা এনেধৰণৰ কম নম্বৰ থকা প্ৰাৰ্থীও কিন্তু সুযোগ পাব দ্বিতীয়তে হ'ল PWD প্ৰাৰ্থীৰ ক্ষেত্ৰত PWDৰ ক্ষেত্ৰত আপোনালোকে জানে যে এখন মেধা তালিকা প্ৰস্তুত হোৱাৰ আগতে তেওঁলোকৰ যিখিনি PWD চাৰ্টিফিকেট সেইখিনি ভেৰিফাই কৰে ডিজেবিলিটি চাৰ্টিফিকেটখিনি চায় আৰু বহুতৰ কেঞ্চেল হৈ যায় গতিকে PWDৰ ক্ষেত্ৰতো তেনেদৰে কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে সুযোগ পাব কিয়নো সমগ্ৰ অসমত যথেষ্টখিনি পোষ্ট ওলাইছে আৰু তৃতীয়তে ST হিলছৰ প্ৰাৰ্থীৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট কম কেৱল মাত্ৰ শিক্ষকতাৰ চাকৰিয়ে নহয় অন্যান্য চাকৰিটো ST হিলছৰ পোষ্টবিলাক থাকি যায় আৰু শিক্ষকতাৰ ক্ষেত্ৰতো LP ক্ষেত্ৰতে হওক UPৰ ক্ষেত্ৰতে হওক বা মাধ্যমিকৰ ক্ষেত্ৰতে ST হিলছৰ পোষ্টবিলাক বহুত ভেকেণ্ট হৈ আছে তেওঁলোকৰ সিমান প্ৰাৰ্থীয়ে নোলায় গতিকে এইবাৰ LP আৰু UPৰ ক্ষেত্ৰতো যি 5550টা পোষ্ট তাতো যথেষ্টখিনি ST হিলছৰ পোষ্ট ওলাইছে গতিকে তাতো বহুখিনি কম নম্বৰ থকা প্ৰাৰ্থীয়ে সুযোগ পাব আৰু যিমানখিনি পোষ্ট ওলাইছে সিমানখিনি যে পূৰণ হ'ব তাৰ কিন্তু আশা বহুত কম গতিকে ST হিলছৰ ক্ষেত্ৰত বহুত কম নম্বৰ থকা প্ৰাৰ্থীয়েও সুযোগ পাব ইয়াৰ উপৰি ST প্লেইনছ আৰু SCৰ ক্ষেত্ৰতো আন কেটেগৰীৰ তুলনাত কম্পিটিশ্যন কম OBC MOBC অথবা আনৰিজাৰ্ভ কেটেগৰীতকৈ কম্পিটিশ্যন কম গতিকে ST প্লেইনছ আৰু SCৰ ক্ষেত্ৰতো কম নম্বৰ থকা বহুতেই সুযোগ পাব আটাইতকৈ বেছি কম্পিটিশ্যনৰ সন্মুখীন হ'ব OBC আৰু MOBCৰ প্ৰাৰ্থীসকল আৰু তাতকৈ বেছি হ'ব আনৰিজাৰ্ভ কেটেগৰীত থকা জেনেৰেল কাষ্টৰ কেণ্ডিডেটসকল তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট বেছি নম্বৰৰ প্ৰয়োজন হয় গতিকে আজি আমি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এইখিনি কথা অৱগত কৰিলোঁ ইয়াৰ উপৰিও আপোনালোকে নিশ্চয় জানে যে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ কথা ঘোষণা কৰিছে তেওঁলোকৰ কাৰণে স্পেচিয়েল ড্ৰাইভৰ বিশেষ নিযুক্তি তেওঁলোকৰ কাৰণে দিবৰ কাৰণে বিশেষ বিজ্ঞাপন ওলাব LP আৰু UPৰ ক্ষেত্ৰত আপোনালোকে জানে SSA কণ্টেক্সুৱেলসকল আছে ষ্টেট পুলৰসকল আছে আৰু মাধ্যমিকৰ ক্ষেত্ৰতো এডিশ্যনেল কণ্টেক্সুৱেল টিচাৰসকল আছে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অতি সোনকালে তেওঁলোকৰ কাৰণে বিশেষ বিজ্ঞাপনৰ যোগেদি তেওঁলোকে স্পেচিয়েল ড্ৰাইভৰ যোগেদি LP UP আৰু মাধ্যমিকৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব আৰু তেওঁলোকৰ যদি নিয়মীয়াকৰণ হৈ যায় বিশেষ নিযুক্তিৰ যোগেদি হৈ যায় ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে এটাই ভাল হ'ব যে তেওঁলোকেও বহুতে ৰেগুলাৰ নিযুক্তিত তেওঁলোকে আবেদন কৰে আৰু বহু পোষ্ট তেওঁলোকৰ ভাল নম্বৰ থকা প্ৰাৰ্থীসকলে লৈ লয় গতিকে তেওঁলোকৰ সমস্যাটো যদি সমাধান হয় ফ্ৰেছ প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট ভাল হ'ব বুলি আমি আশা কৰিছোঁ আৰু
ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰতে হওক মেধা তালিকাৰ সম্পৰ্কত পৰৱৰ্তী নটিফিকেশ্যন আহিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ আহোঁ, ধন্যবাদ।